ৰিচেণ্টলিটো এতিয়া আমাৰ মেক্সিমাম মানুহ ৰিলিজ হৈছে আৰু ৩-৪ মাহৰ ভিতৰত বাকীখিনি মানুহ ৰিলিজ হৈ যাব। আমি এতিয়া হেল্পলেছ এডুকেশ্যন মিনিষ্টাৰৰ ওচৰত যাব বিচাৰোঁ। তেওঁ গ'লে কয় যে আপোনালোক কণ্ট্ৰেকচুৱেল মানুহ, কণ্ট্ৰেকচুৱেল হ'লে যাবই লাগিব এটা সময়ত, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰত। কাৰণ কি আগতে যেতিয়া আমাৰ এপইণ্টমেণ্ট হৈছিল তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিলে, তেওঁৱে আমাক এপইণ্টমেণ্ট দিছিলে আৰু এনেকুৱা হোৱাই নাই কেতিয়াও মানুহক ৰিলিজ দিয়া। চ' এইবাৰে প্ৰথমবাৰ হৈছে এনেকৈ মানুহক ৰিলিজ দি দিছে। গভৰ্ণমেণ্ট অফ আছামে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ এই নতুনকৈ প্ৰতিষ্ঠা কৰা যোনকেইখন 11খন পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত এপইণ্টমেণ্ট কৰিবলৈ তেওঁলোকে থিৰাং কৰিলে আৰু তাৰ বাবে তেওঁলোকে গোটেই প্ৰচেছবিলাক আগবঢ়াই লৈ গৈ আমাৰ প্ৰায় 200জনমান ফেকাল্টি সেইটো সময়ত ৰিক্ৰুইটমেণ্ট কৰিছিলে। তাৰ পিছতো বিভিন্ন পৰ্যায়ত বিভিন্ন ফেকাল্টিক ৰিক্ৰুইটমেণ্ট কৰিছিলে। সেই ৰিক্ৰুইটমেণ্টৰ সময়ত সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে, আনকি আমাৰ চাৰ্টিফিকেটবিলাক বন্ধক ৰাখি থৈ পেলাই তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰিলে। আমাক এনেকৈ বণ্ডিং কৰালে, আমাক এনেকৈ বন্ধক ৰখালে যাতে আমি বেলেগ কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰোঁ, বেলেগ কোনো চাকৰিৰ কাৰণে আমি ওলাই যাব নোৱাৰোঁ। হঠাতে মানে আমি শুনি থাকোঁ আৰু আওকাণে যে তোমালোকতো যাবই লাগিব, ৰেগুলাৰ মানুহ আহিছে। ৰেগুলাৰ মানুহ আহক, ৰেগুলাৰ মানুহ আহাক লৈ আমাৰ প্ৰব্লেম নাই। নতুন মানুহ আহক, আমাকো কিবা এটা কৰি দিয়ক। আমাক এটলিষ্ট 60 ইয়াৰ্ছৰলৈকে জব ছিকিউৰিটি এটা লাগে। আমাক কেলে মানে দূৰত ৰাখি থৈছে তেনেকৈ, আমাক কেলে এলাগীয়া কৰিছে। আপুনি জাষ্ট খালি সেইখিনি কথা পাতিব খোজোঁ। আমাৰ যদি কিবা ভুল ক্ৰুটি হৈছে তেওঁ যাতে আমাক ক্ষমা কৰে।